সেই সংসদত পুনৰবাৰ কলুষিত হোৱাৰ এক অভিযোগ উত্থাপিত হৈছে ৰাজ্যসভাৰ মজিয়াত এতিয়া টকাৰ উজান উঠিছে নমস্কাৰ মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আপোনালোকক স্বাগতম জনাইছো এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ সাংসদৰ বিৰুদ্ধে আৰু তাক লৈ এতিয়া দেশৰে ৰাজনীতি উত্তাল হৈ পৰিছে আৰু তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে কংগ্ৰেছৰ সাংসদ অভিষেক মনু সিংভি অভিষেক মনু সিংভিৰ ৰাজ্যসভাৰ যিখন আসন আছিলে সেই আসনখনত টকাৰ বান্দিল উদ্ধাৰ হোৱাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু এই কথা শুকুৰবাৰে যি শীতকালীন অধিৱেশন চলি আছে সংসদৰ সেই শীতকালীন অধিৱেশনৰ শুকুৰবাৰৰ কামকাজ আৰম্ভ হোৱাৰ সময়তেই ৰাজ্যসভাৰ অধ্যক্ষ তথা উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে উত্থাপন কৰিছে ৰাজ্যসভাৰ অধ্যক্ষজনে জনোৱা মতে কালি যি দিনটোৰ কাৰ্যক্ৰমণিকা আছিলে তাৰ অন্তত যি নিয়মীয়া তালাচী চলে সেই নিয়মীয়া তালাচীৰ সময়ত তেলেংগানাৰ কংগ্ৰেছ সাংসদ অভিষেক মনু সিংভিৰ আসনত উদ্ধাৰ হল এটা নোটৰ বান্দিল 222 নম্বৰ আসনৰ পৰা নিৰাপত্তাৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত এই যি নোটৰ বান্দিল এই নোটৰ বান্দিলটো উদ্ধাৰ কৰে আৰু এই 222 নম্বৰ আসনখন ৰাজ্যসভাৰ মজিয়াৰ 222 নম্বৰ আসনখন আবণ্টন কৰা আছে কংগ্ৰেছ সাংসদ অভিষেক মনু সিংভিৰ নামত আৰু এই অভিষেক মনু সিংভিৰ আসনৰ পৰা এতিয়া নোটৰ বান্দিল কেনেদৰে উদ্ধাৰ হল তাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে আৰু ৰাজ্যসভাৰ আজিৰ দিনটোৰ কামকাজৰ আৰম্ভণিৰ সময়তে অধ্যক্ষজনে এই কথা উত্থাপন কৰি তেওঁ জনায় যে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ বিষয়টো তেওঁ দৃষ্টিগোচৰ কৰিছে আৰু তেওঁ দৃষ্টিগোচৰ কৰাৰ পিছতে এই গুৰুতৰ অভিযোগ এই গুৰুতৰ বিষয়টোক লৈ তেওঁ তদন্তৰ ঘোষণা কৰিছে ইতিমধ্যে আৰু এই তদন্তৰ পিছত সকলো স্পষ্ট হ'ব যে কংগ্ৰেছ সাংসদজনৰ আসনলৈ কেনেদৰে আহিল এই নোটৰ বান্দিল যি নিয়ম সেই নিয়ম অনুসৰি ৰাজ্যসভাৰ মজিয়াত ৰাজ্যসভাৰ ভিতৰলৈ এনেদৰে ধন লৈ যোৱাটো এক অপৰাধ এনেদৰে ধন লৈ যাব নোৱাৰে তেনেস্থলত কেনেদৰে কংগ্ৰেছ সাংসদগৰাকীয়ে কেনেদৰে এই নোটৰ বান্দিল লৈ আহিল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কংগ্ৰেছ সাংসদগৰাকীয়ে নিজে সেই নোটৰ বান্দিলটো লৈ আহিছিল নে নাই তাৰো এতিয়া তদন্ত হ'ব আৰু সেই তদন্ত ঘোষণা কৰিছে ৰাজ্যসভাৰ যিগৰাকী অধ্যক্ষই আৰু ইয়াৰ পিছতে এতিয়া তুংগত উঠিছে আক্ৰমণ প্ৰত্যাক্ৰমণ এই সমগ্ৰ ঘটনাক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে শাসকীয় বিজেপিয়ে কংগ্ৰেছ সাংসদ অভিষেক মনু সিংভিক কঠোৰ সমালোচনা কৰিছে বিজেপিয়ে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাই এই সমগ্ৰ বিষয়টো অতি গুৰুতৰ বুলি অভিযোগ উত্থাপন কৰি তেওঁ কৈছে যে এই সমগ্ৰ ঘটনাই ৰাজ্যসভাৰ যি মৰ্যাদা সেই ৰাজ্যসভাৰ মৰ্যাদা হানি কৰিছে ৰাজ্যসভাৰ মৰ্যাদা হানি হোৱা এনে ঘটনাক লৈ এতিয়া এক উচ্চ পৰ্যায়ৰ তদন্ত হোৱাটো বিচাৰিছে আৰু যেহেতু জগদীপ ধনখৰে ইতিমধ্যে তদন্তৰ ঘোষণা কৰিছে তেওঁৰ তদন্তক লৈ সম্পূৰ্ণ বিশ্বাস আছে বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাই সমান্তৰালকে বিজেপিৰ আন সকল সাংসদেও এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ সাংসদ অভিষেক মনু সিংভিক অভিষেক মনু সিংভিৰ আসনত এনেদৰে টকাৰ বান্দিল উদ্ধাৰ হোৱাক লৈ ৰাজ্যসভাৰ মজিয়াত টকাৰ উজান উঠাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে কৈছে এই বিষয়টোৰ তদন্ত হ'ব লাগে আৰু উপৰাষ্ট্ৰপতিৰ তদন্তৰ ওপৰত তেওঁ ভৰসা আছে আৰু কংগ্ৰেছ নেতাৰ এই নোটৰ বান্দিলটো ক'ত কেনেকৈ উদ্ধাৰ হৈছে এই ঘটনাই সকলোকে আচৰিত কৰিছে এই ঘটনা কেনেদৰে সংঘটিত কৰিব পাৰে এগৰাকী কংগ্ৰেছ সাংসদে এই সমগ্ৰ বিষয়টোক লৈ এনেদৰে এতিয়া তীব্ৰ বাক্যবান বিজেপিৰ কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰিছে বিজেপিৰ সাংসদসকলে তীব্ৰ সমালোচনা কৰা হৈছে আৰু এনেদৰে সমগ্ৰ দেশৰ ৰাজনীতি এতিয়া উত্তাল হৈ থকাৰ সময়ত এনেদৰে সমগ্ৰ ৰাজনীতি উত্তাল হৈ পৰাৰ সময়ত যিগৰাকী অভিযুক্ত কংগ্ৰেছ সাংসদ তেলেংগানাৰ সাংসদ অভিষেক মনু সিংভিয়ে এই সমগ্ৰ অভিযোগ নস্যাৎ কৰিছে অভিষেক মনু সিংভিয়ে এই সমগ্ৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কৈছে যে এই এনেকুৱা ঘটনা তেওঁ পূৰ্বে কেতিয়াও শুনাই নাছিল আজি দেশৰ উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষজনে এই বিষয়টো উপস্থাপন কৰাতহে তেওঁ এনে ধৰণৰ ঘটনা শুনিবলৈ পোৱা বুলি মন্তব্য কৰিছে আৰু তেওঁ কৈছে যে তেওঁ ৰাজ্যসভাৰ মজিয়ালৈ মাত্ৰ 500 টকা লৈহে আহে 500 টকীয়া এখন নোট লৈহে তেওঁ ৰাজ্যসভালৈ আহে তাতকৈ অধিক পইচা তেওঁ কেতিয়াও নানে আৰু যিটো অভিযোগ উঠা যিটো দিন অৰ্থাৎ
বৃহস্পতিবাৰে তেওঁ কিদৰে সংসদলৈ আহিছিল কেনেদৰে সংসদত সময় কটাইছিল এই সম্পূৰ্ণ বিৱৰণ তেওঁ দাঙি ধৰিছে সেই অনুসৰি 12:57 তেওঁ আহি ৰাজ্যসভাত উপস্থিত হৈছিল আৰু তেওঁ নিজৰ আসন গ্ৰহণ কৰিছিল কিন্তু 1 বজাৰ লগে লগে বিৰতি হৈছিল আৰু 1 বজাৰ লগে লগে বিৰতি হোৱাত তেওঁ ৰাজ্যসভাৰ কেন্টিনলৈ গৈছিল আৰু কেন্টিনত তেওঁ প্ৰায় 1:30 বজালৈকে তেওঁ কেন্টিনতে আছিল আৰু আনগৰাকী সাংসদ ৰামী ৰেড্ডিৰ সৈতে তেওঁ অযোধ্যাৰ সাংসদ ৰামী ৰেড্ডিৰ সৈতে তেওঁ কেন্টিনতেই থকা বুলি মন্তব্য কৰিছে 1:30 বজালৈ আৰু 1:30 বজাৰ পিছত তেওঁ ঘৰলৈ ঘূৰি গৈছিল তেওঁ ৰাজ্যসভাত আৰু ৰাজ্যসভাৰ ভিতৰলৈ যোৱা নাছিল তেওঁ ঘৰলৈ ঘূৰি গৈছিল বুলি মন্তব্য কৰিছে আৰু সাংসদগৰাকীয়ে সেইভাবে কৈছে যে এই যি ধন উদ্ধাৰ হৈছে এই ধনৰ সৈতে তেওঁৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই কেনেদৰে এইখিনি টকা তেওঁৰ আসনলৈ আহিল তেওঁ হেনো গমেই নাপায় এতিয়া সেই কাৰণে এই ঘটনাৰ এক নিৰপেক্ষ আৰু প্ৰকৃত তদন্তৰ দাবী কৰিছে খুদ অভিযোগ উঠা কংগ্ৰেছৰ সাংসদজনেও তেওঁ কৈছে যেহেতু এই ঘটনাই তেওঁক এক কাঠগড়াত থিয় কৰাইছে সেইভাবে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ আৰু প্ৰকৃত নিৰপেক্ষ তদন্ত হ'ব লাগে কিন্তু এই ঘটনাক লৈ যি ৰাজনীতিকৰণ কৰা হৈছে তাক লৈও তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কৈছে যে বিজেপিয়ে এই সমগ্ৰ ঘটনাক লৈ ৰাজনীতি কৰিছে তেওঁ সন্দেহৰ আঙুলি তুলিছে বিজেপি লৈ আৰু যি ধৰণে তেওঁৰ নাম ইয়াত হাঙুৰ খুওৱা হৈছে তাক তেওঁ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে আৰু এনে ধৰণৰ ৰাজনীতি সুস্থিৰ ৰাজনীতি নহয় বুলিও এক প্ৰকাৰ তেওঁ মন্তব্য কৰিছে আৰু তেওঁ অভিযোগ উঠাইছে যে সংসদৰ যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা থাকে সংসদৰ নিৰাপত্তাৰ দায়িত্বত যিসকল নিৰাপত্তা সংস্থা জড়িত হৈ থাকে সেই সকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল নে নাই সংসদৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষী তথা নিৰাপত্তা সংস্থাসমূহে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল নে নাই যেহেতু ৰাজ্যসভাৰ সদস্যসকল ভিতৰত প্ৰৱেশ কৰোঁতেও তেওঁলোকৰ তালাচী কৰা হয় আৰু তালাচী চলোৱা হয় তেনেস্থলত এনেদৰে পইচা কিয় ৰাজ্যসভালৈ আহোঁতে ইমানখিনি টকা লৈ অহা বুলি কিয় ধৰা নপৰিলে তেওঁলোকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা নাই নেকি সেই ক্ষেত্ৰতো তেওঁ প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সমগ্ৰ বিষয়টোক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে মল্লিকাৰ্জুন খাৰ্গে কৈছে যে এই বিষয়টোক লৈ এতিয়া তদন্ত হ'ব তদন্ত হ'লেহে সত্যতা ইয়াৰ প্ৰতিপন্ন হ'ব যে কোন ইয়াত জড়িত আছে কোন ইয়াত জড়িত নাই কিন্তু কোনো সত্যতা ইয়াত প্ৰমাণ নোহোৱাকৈ কোনো ধৰণৰ তদন্ত নোহোৱাকৈ এগৰাকী সংসদৰ সন্মানীয় সদস্যৰ নাম এনেদৰে মুকলিভাৱে লোৱাটো উচিত হোৱা নাই এইটো আইন বিৰুদ্ধ এক কথা যেহেতু সকলো আইন প্ৰণয়নকাৰী ৰাজ্যসভাত থাকে তেতিয়াহ'লে আইন প্ৰণয়নকাৰীসকলে আইনৰ কথাত গুৰুত্ব দিব লাগে আৰু এইদৰে কেৱল অভিযোগ উঠাৰ বাবে এগৰাকী ৰাজ্যসভাৰ সন্মানীয় সদস্যৰ নাম উত্থাপন কৰাটো আইন উলংঘা হোৱা বুলি দাবী উঠাইছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কিন্তু মল্লিকাৰ্জুন খাৰ্গেক এক প্ৰকাৰ উভতি ধৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে অধ্যক্ষই আসনৰ নম্বৰ আৰু আসনখন আবণ্টিত হৈ থকা লোকজনক সাংসদজনক আঙুলিয়াই দিয়াৰ বাবে বিষয়টোৰ সৈতে জড়িত ব্যক্তিজনৰ নাম লোৱাটো কোনো ধৰণৰ অপৰাধ হ'ব নোৱাৰে আৰু অধ্যক্ষই সঠিকভাৱে আসনৰ নম্বৰ আৰু সেই আসনখন কাৰ নামত আবণ্টিত হৈ আছে সদস্যজনক আঙুলিয়াই দিছে আৰু ইয়াত দুখ কি ইয়াত কোনো ধৰণৰ আপত্তি হ'ব নালাগে ইয়াত আপত্তি কৰাৰ কোনো যুক্তি নাই বুলি মন্তব্য প্ৰকাশ কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেওঁ লগতে কৈছে যে এতিয়া আমি সকলো ডিজিটেল ইণ্ডিয়াৰ দিশে গতি কৰিছোঁ আমি ডিজিটেল ইণ্ডিয়াৰ দিশে গৈ আছোঁ তেনেস্থলত এনেদৰে নোটৰ বান্দিল সংসদৰ মজিয়ালৈ অনাটো যেহেতু এনেও অপৰাধ তথাপি এনেদৰে নোটৰ বান্দিল লৈ ফুৰাটো উচিত নহয় বুলি তেওঁ এক প্ৰকাৰ কটাক্ষ কৰিছে কংগ্ৰেছৰ সাংসদজনক আৰু তেওঁ কৈছে যে অধ্যক্ষই যি তদন্তৰ নিৰ্দেশ দিছে আমি এই তদন্তত একমত আৰু এই গুৰুতৰ যি অভিযোগ উত্থাপন হৈছে যি ঘটনা সংঘটিত হৈছে এই ঘটনাৰ তদন্ত হ'ব লাগিব আৰু সদস্য যিজন সদস্য আছিলে জ্যেষ্ঠ সদস্য অভিষেক মনু সিংভি তেওঁৰ বিৰুদ্ধে যি অভিযোগ উঠিছে এই অভিযোগ অতি উদ্বেগজনক বুলি তেওঁ মন্তব্য কৰিছে আৰু ইয়াৰ উচিত তদন্ত হোৱাটো তেওঁ দাবী কৰিছে
এনেদৰে এতিয়া দেখা গৈছে যে সংসদৰ মজিয়াত টকাৰ উজান উঠাক লৈ ৰাজ্যসভাৰ মজিয়াত টকাৰ উজান উঠাক লৈ এতিয়া উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি ইতিমধ্যে কেইবাটাও বিষয়ত সংসদৰ শীতকালীন অধিৱেশন প্ৰায় উত্তাল হৈ আছে 25 নৱেম্বৰৰ পৰা এইবাৰ আৰম্ভ হৈছিল সংসদৰ শীতকালীন অধিৱেশন আৰু 20 ডিসেম্বৰলৈকে এই সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনৰ আৰম্ভণিতে দেখা গৈছে যে বিৰোধীয়ে এইবাৰ যি আদানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আহিছিল আমেৰিকাত গোচৰ ৰুজু হৈছিল সেই প্ৰসংগক লৈ পেলাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু সংসদ এক প্ৰকাৰ অচল কৰি তুলিছিল তেওঁলোকে উত্তাল প্ৰতিবাদ কৰি সংসদৰ মজিয়া দুইখন সদনে এক প্ৰকাৰ উত্তাল কৰি তুলিছিল তাৰ মাজতে বৃহস্পতিবাৰৰ দিনটোত দেখা গ'ল যে বিজেপিয়ে এই আদানীৰ প্ৰসংগক লৈ প্ৰত্যাক্ৰমণ কৰিলে কংগ্ৰেছক তেওঁলোকে যেহেতু আন এগৰাকী আমেৰিকাৰ ধন কুবেৰ জৰ্জ সৰোছৰ সৈতে ৰাহুল গান্ধীৰ সম্পৰ্ক থকা বুলি বিজেপিয়ে অভিযোগ তুলি এই সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী কৰি এক প্ৰকাৰ সংসদৰ মজিয়া উত্তাল কৰি তুলিলে আৰু তাৰ পিছত আজিৰ দিনটোত এতিয়া এগৰাকী কংগ্ৰেছ সাংসদৰ যি আসন সেই আসনৰ লগত সংলগ্ন দয়াৰত নোটৰ বান্দিল উদ্ধাৰ হোৱাক লৈ এতিয়া উত্তাল হৈ পৰিল সদন আৰু সদনৰ কামকাজ শীতকালীন অধিৱেশনত ব্যাঘাত জন্মাৰ বাবে আজি দুইখন সদনৰ কাম বন্ধ ৰাখিবলগীয়া হয় আৰু এই যি এক পৰম্পৰা দেখিবলৈ পোৱা গৈছে শাসক পক্ষই হওক বিৰোধী পক্ষই হওক এয়া কিন্তু দেশৰ বাবে মুঠেও শুভ লক্ষণ নহয় বুলি এতিয়া ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে যেহেতু সমগ্ৰ দেশৰ উন্নতিৰ মাপকাঠি নিৰ্ধাৰণৰ বাবে এই সংসদৰ অধিৱেশন অনুষ্ঠিত হয় দেশৰ সমস্যাসমূহ আইন প্ৰণয়ন সমগ্ৰ বিষয়বোৰক লৈ এই সংসদৰ কামকাজ চলিব লাগে কাৰ্যক্ৰমণিকা চলিব লাগে কিন্তু এনেদৰৰ শাসক বিৰোধীৰ অৰিয়াৰি অভিযোগ প্ৰতি অভিযোগ চিঞৰ বাখৰৰ মাজত সংসদৰ মূল কামসমূহ এতিয়া বাদ পৰি ৰৈছে তাৰ বাবে কিন্তু যে দেশৰে ক্ষতি হৈছে সেই কথা সকলোৱে এতিয়া ক'বলৈ ধৰিছে আৰু তাৰ মাজত আজি সদনৰ মজিয়াত সদনৰ মৰ্যাদা লাঘৱ কৰিব পৰা যি ঘটনা সংঘটিত হৈছে দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে যি কথা মুকলিকৈ তেওঁ উপস্থাপন কৰিছে যে এগৰাকী সন্মানীয় সদস্য কংগ্ৰেছৰ সাংসদৰ আসনত উদ্ধাৰ হৈছে নোটৰ বান্দিল টকাৰ বান্দিল যি ঘটনাই মৰ্যাদা হানি কৰিছে সংসদৰ যি ঘটনাই ৰাজ্যসভাৰ মৰ্যাদা হানি কৰিছে আৰু তেনে ঘটনাই প্ৰকৃততে দেশৰ ৰাজনীতি এতিয়া কোন দিশে ধাৱমান হৈছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে এই ক্ষেত্ৰত যে এক উচিত তদন্ত কৰি শীঘ্ৰে দেশবাসীক আশ্বস্ত কৰিব পৰা এটা ফলাফল যাতে সেই তদন্তৰ পৰা বাহিৰলৈ আহে তাৰে সকলোৱে আশা কৰিছে কিন্তু যি ইয়াক লৈ এক ৰাজনীতিকৰণো হৈছে তীব্ৰ বাক বিতণ্ডা আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে বিজেপিয়ে এই ঘটনাৰ বাবে কংগ্ৰেছক কঠোৰ সমালোচনা কৰিছে এনেদৰে ৰাজ্যসভাৰ মৰ্যাদা হানি কৰি ৰাজ্যসভাৰ ভিতৰলৈ টকাৰ বান্দিল লৈ যোৱা বুলি অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ সাংসদজনৰ বিৰুদ্ধে তাক লৈ কঠোৰ সমালোচনা কৰিছে এতিয়া কংগ্ৰেছক শাসকীয় পক্ষই সেইবাবে এই ঘটনাই এতিয়া কি মূৰ লয় তাৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ আছে কিন্তু ৰাজ্যসভাৰ মজিয়াত টকাৰ উজান উঠাটো কাৰোৰে কাম্য নহয় আৰু যেহেতু সদ্য সমাপ্ত বহুকেইটা নিৰ্বাচনতো দেখা গৈছে যে ধন বলৰ ৰাজনীতি আজিকালি চলে যি ৰাজনৈতিক প্ৰমূল্যবোধ সেইবোৰ এতিয়া কোনো ধৰণৰ যেন নোহোৱা হৈ পৰিছে একাংশ ৰাজনীতিকৰ বাবে কেৱল ধন বল বাহুবল খটুৱাই নিৰ্বাচনত বহু নিৰ্বাচন খেলা পৰিলক্ষিত হৈছে আৰু তেনেদৰে যেন সমগ্ৰ ৰাজনৈতিক পৰিৱেশটোকে এক কলুষিত কৰাৰ এক প্ৰচেষ্টা চলি আছে আৰু বিভিন্ন সময়ত ৰাজনীতি নেতাৰ দুৰ্নীতি কেলেংকাৰী পোহৰলৈ আহিছে তাৰ মাজতে এনেদৰে বৃহৎ পৰিমাণৰ ধন যদি এগৰাকী ৰাজ্যসভাৰ সাংসদে সংসদৰ মজিয়ালৈ লৈ আহিছে তেতিয়াহ'লে এই ধন ক'ৰ পৰা আহিল কেনেকৈ আহিল কি কাৰণে আনিছিল তাক লৈও কিন্তু বহুত প্ৰশ্ন উত্থাপন হৈছে কি এটা কথা কিন্তু ঠিক যে এই ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদজনৰ আসনৰ লগত সংলগ্ন দয়াৰত যি নোটৰ বান্দিল উদ্ধাৰ হৈছে সেইটো কোনোবাই নিবই লাগিব সেইটো নোটৰ বান্দিলটো জড় পদাৰ্থ হিটো জীৱ থকা বস্তু নহয় যে নিজেই খুচকাকে
এক উচ্চ পৰ্যায়ৰ তদন্ত হোৱাটো সকলোৱে বিচাৰিছে যে কোনে সেই পইচাখিনি প্ৰকৃততে সেই টকাখিনি কোনে সংসদৰ মজিয়ালৈ লৈ গ'ল, কোনে তালৈ নিলে। যে এতিয়া বিতৰ্ক হোৱা দেখি এই ঘটনাক অস্বীকাৰ কৰিছে নেকি অভিষেক মনু সিংভিয়ে, নে সেই টকাখিনি অভিষেক মনু সিংভিৰ আছিল নে নাই। আৰু যিহেতু CCTV ভিজুৱেল আদি যদি ভালদৰে পৰীক্ষা কৰা হয় তেতিয়াহ'লে সেই